এয়া দ্বাদশ বাৰ্ষিক পথাৰ নাটমেলাৰ আজি পহিলা দিনৰ সমাপ্তি ঘটিল। আজি পহিলা দিনত আমি দুখনকৈ নাট মঞ্চস্থ কৰিলোঁ। সেই দুখন সৃষ্টি ইউনাইটেড কালচাৰেল ছ'চাইটি গুৱাহাটীৰ মেন ইন এ বক্স আৰু নলবাৰী মহাবিদ্যালয়ৰ সদ্য সমাপ্ত মহাবিদ্যালয় সপ্তাহৰ দ্বিতীয় শ্ৰেষ্ঠ নাটক মুকুলি দীপাছ ৰচিত আৰু ৰাজুমণি ডেকা পৰিচালিত দ্য মেচিন। দুইখন নাটকেই বৰ ধুনীয়াকৈ পৰিৱেশন কৰিছে আৰু প্ৰথম দিনাই আজি যথেষ্ট সংখ্যক মানুহ একেবাৰে নিৰ্ধাৰিত সময়মতে উপস্থিত হৈছে। এইটো আমাৰ কাৰণে বৰ সুখৰ খবৰ কি মানুহে নাটক বুলি ক'লে এতিয়াও নিৰ্ধাৰিত সময়মতে যে আহে সেইটো ভাল কথা। আৰু আমাৰ পথাৰ নামৰ যিখন স্মৃতিগ্ৰন্থ সেইখনো বসন্ত কুমাৰ ভট্টাচাৰ্য শ্ৰদ্ধাৰ্ঘ্য হিচাপে আমি উন্মোচন কৰি উঠিছোঁ। আৰু আমাৰ পথাৰখন আজি উন্মোচন কৰিছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ জইণ্ট ডিৰেক্টৰ যুটীয়া সঞ্চালক আৰু বাতৰি বিভাগৰ মুৰব্বী অংকুৰ লাহতীয়ে। আৰু বাতৰি বিভাগৰে তেখেতৰ লগত এগৰাকী বিশিষ্ট বিষয়াও আমাৰ মাজত উপস্থিত হৈছিল।